ৰাজ্যত আন এক পৰকীয়া প্ৰেমৰ ঘটনা। পত্নীয়ে এজন যুৱকৰ সৈতে পলাই যাবলৈ লওঁতে হাতেলোতে ধৰিলে স্বামীয়ে। বহিৰাজ্যৰ আলোক ৰঘুবংশী নামৰ এজন যুৱকৰ সৈতে ৩ বছৰ ধৰি অবৈধ সম্পৰ্ক থকাৰ অভিযোগ মহিলাগৰাকীৰ স্বামীৰ। দুটি সন্তানৰ মাতৃয়ে বহিৰাজ্যৰ আলোক ৰঘুবংশী নামৰ যুৱকজনৰ সৈতে পলায়নৰ চেষ্টা কৰোঁতে স্বামীয়ে যোৰাবাটত নিজ পত্নীৰ লগতে যুৱকজনক কৰায়ত্ব কৰি চমজাই দিয়ে সোণাপুৰ আৰক্ষীক। সবিতা মালাকা কলিতা মোৰ ৱাইফ হয়। মোৰ ল'ৰা এটা আছে, এতিয়া ক্লাছ 9ত পঢ়ে, 13 বছৰ হৈছে। ছোৱালী এটা ক্লাছ 3ত, তেখেতৰ 8 বছৰ হৈছে তেওঁৰ। আজি 3 বছৰ আগৰ পৰা এই 1 বছৰ কৰ্মৰত আলোক ৰঘুবংশীৰ লগত তেওঁৰ এটা অবৈধ চলি আছিল। তাৰপিছত মই গম পোৱা তেওঁৰ দেউতাকক মাতি আনি এয়াৰফৰ্চৰ অফিচাৰ মল্লিক ছাৰ আৰু শৰ্মা ছাৰক কমপ্লেইন দিছোঁ লিখিতভাৱে। তেওঁলোকে আমাক কৈছিল যে ল'ৰাটো তাতে নাযায়। তাৰপিছতো দুটা চলি আছে। মই মানা কৰিলে মোৰ ওপৰত এই সোণাপুৰ থানাত 6বাৰ কেছ দিয়ে আৰু মোক তাক উল্টাই মাৰধৰ কৰে। আজি দুটাই গুৱাহাটীৰ পৰা খাবতা পাতিকে ধৰি চুমা খাই থাকোঁতে মই হাতলৈ ধৰা পৰিল। ঘৰতে মই ৰখিব দিয়াতে ৰখিল। তাৰপৰা আপোনালোকে যাই পালে। তাৰপৰা ল'ৰাটোৱে এটা বেয়া কথা কৈছে, তোমালোকৰ অসমীয়া ইছলিয়ে আমকো চাহিয়ে সেনেকৈ কৈছে। বেয়া কথা কৈছে। এতিয়া অসমীয়াভাৱে আপোনালোকে কি কওক। এনে কিমান দিনৰ পৰা তেনেকুৱা? আজি 3 বছৰ হ'ল তেওঁলোকৰ এই সম্পৰ্কটো। আৰু ল'ৰাটোৰ পৰা এই ছবিতাই বহুত টকা খাইছে। মই এদিন আপডেট কৰাতে মই তেওঁৰ সেই সম্পৰ্কটো গম পালোঁ যে ইমান টকা ক'ৰ পৰা আহি থাকে, লাখ লাখ টকা লয় তেওঁৰ পৰা। আৰু তেওঁক 2টা আইফোন দিছে, এটা 15 Pro Max, এটা 14 Pro Max, আৰু এটা OnePlus, 3টা মোবাইল দিছে, স্কুটি এখন দিছে, সকলোবিলাক দিছে। মই মানা কৰিলে মোক তাই উল্টাই টৰ্চাৰ কৰে, ভাত নিদিয়ে, পানী নিদিয়ে, আৰু দিন ৰাতি ঘূৰি ফুৰে এই ল'ৰাটোৰ লগত। ল'ৰাটো কি কৰে? ল'ৰাটো এয়াৰফৰ্চত কৰ্মৰত। ল'ৰাটো ইয়াত নাই। তেওঁক মই যোৱা বছৰ ল'ৰাটোৰ ওপৰত এইখন থানাতে মই এজাহাৰ দাখিল কৰিছোঁ। ল'ৰাজন ক'ৰ হয় আপুনি? উত্তৰাখণ্ডৰ হয়। উত্তৰাখণ্ড ল'ৰা। আগতে ইয়াতে কাম কৰিছিল। তাৰপাছত কমপ্লেইন দিয়াৰ পাছত তেওঁলোকৰ ফালৰ পৰা জনাইছিল যে আমি ইয়াৰ পৰা তাক ট্ৰেন্সফাৰ দিম। সি এতিয়া এওঁক লগ ধৰিব আহিছে আৰু ইয়াক নিব আহিছে। ইয়াক নি থাকোঁতে মই ঘৰত পেলালোঁ। ক'ত ধৰত পেলাইছে? যোৰাবাটৰ আপত। যোৰাবাটৰ আপত? সি ল'ৰাজনে বাইক চলাই আছে, এই পাছফালে খাবতি ধৰি চুমা খাই আছে। মোৰ তাত ভিডিঅ' আছে, মই দিব পাৰোঁ আপোনাক। আপুনি কাক খবৰ দিলে? মই সোণাপুৰ আৰক্ষী চকীত খবৰ দিলোঁ। তেওঁলোকে যাই কিনে তেওঁলোক ইয়াতে আবদ্ধ কৰি লৈ আহিল। আমি এতিয়া সোধপোছ চলি আছোঁ। আপুনি কি বিচাৰে এতিয়া? মই বিচাৰোঁ যে উচিত এটা তদন্ত লাগে। বহিৰাগত ল'ৰা এটা যদি এনেকৈ আমাৰ অসমীয়া যি বোৱাৰীক ধ্বংস কৰিব আহে কৰ্মসূত্ৰৰ নামত, তেতিয়াহ'লে আমাৰ অসমীয়া অস্তিত্ব একো নাথাকিব নহয়। তেখেতে বিয়া পাতিছে নেকি? তেখেতৰ আগত ৱাইফ আছে মই নাজানো, কিন্তু মোৰ ল'ৰা ছোৱালী 2টা আছে। সোণাপুৰৰ পৰা মণ্টু শৰ্মা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।